নমস্কাৰ আসামৰ বুকৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো প্ৰথম পাৰ্টটো কেনেকুৱা লাগিছে সকলোৰে সহায় হোৱাৰ বাবে আমি সকলোবোৰ পৰীক্ষাৰ কাৰণে আসামৰ বুকখন বহুত ইম্পৰ্টেন্ট কাৰণে আমি এটা সিৰিজ আৰম্ভ কৰিছিলো 25000 কোৱেশ্যনৰ গতিকে প্ৰতিদিনে আপোনালোকে আসামৰ বুকৰ কোৱেশ্যন এনসাৰ লগত ইম্পৰ্টেন্ট আপোনালোকে ক্লাছবোৰ কৰিব পাৰিব আপোনালোকে যদি ক্লাছবোৰ কৰিব বিচাৰে ফ্ৰী অফ কষ্ট আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ দেৰি নকৰি আজি আমাৰ ক্লাছটো আৰম্ভ কৰিছো ওকে সো আপোনালোকে মনত ৰাখিব যিকেইটা কোৱেশ্যন আনিছো বহুত ইম্পৰ্টেন্ট হয় আসামৰ বুকৰ পৰা সো প্ৰথম কোৱেশ্যনটো হৈছে কোনজন অসমীয়া কবিক ধনী কবি বুলি জনা যায় হুইজ আসামিজ পোয়েট ইজ অলসো নোন এজ ধনী কবি কোনজন কবিক ধনী কবি বুলি জনা যায় মনত আছে নে কাৰোবাৰ আমি অলৰেডি ডিসকাস কৰিছিলো এডিআৰি এক্সামত যেটো অসম পুলিশ এবিবি এসআই আৰু এডিআৰি ডিএমই সকলোবোৰ এক্সামৰ কাৰণে আসাম পুলিশৰ আসামৰ বুকৰ যিকেইটা কোৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় সো সকলোৱে চাব ইয়াৰ অপচন কেইটা চাই ল'ব গুণাভিৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা বিনন্দ চন্দ্ৰ বৰুৱা ভুৱন মোহন বৰুৱা সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কাক ধনী কবি বুলি কোৱা হয় কাক কোৱা হয় ধনী কবি বুলি একদম ইজি কোৱেশ্যন আনসাৰ হৈছে বিনন্দ চন্দ্ৰ বৰুৱা তেখেতক ধনী কবি বুলি কোৱা হয় কাক কোৱা হয় বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো লাইছো হুইজ কোম্পানী উইন্স দা বাইট ফৰ লিষ্ট to privatized লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট ফৰ নেক্সট 50 ইয়াৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্যন এটো আমাৰ যেহেতু লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি বিমানবন্দৰ আছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰণ কৰা হৈছে হয় নে নহয় গতিকে ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা 50 বছৰৰ বাবে লিজৰ দৰত কোনটো কোম্পানীয়ে লৈছে বা কোনটো কোম্পানীয়ে জয়লাভ কৰিছে কাক দিয়া হৈছে লিজত 50 বছৰৰ কাৰণে টাটা গ্ৰুপ ৰিলায়েন্স গ্ৰুপ জিএমআৰ এয়াৰপোৰ্ট আদানী গ্ৰুপ কাক দিয়া হৈছে আমাৰ ইন্টাৰনেশ্যনেল যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ যি আমাৰ বিমানবন্দৰ আছে yes আদানী গ্ৰুপক দিয়া হৈছে কাক দিয়া হৈছে আদানী গ্ৰুপক দিয়া হৈছে গতিকে অপচন ডি ইজ ৰাইট আনসাৰ বেছি দিন হোৱা নাই অলপ আগতে দিয়া হৈছে হয় নে নহয় নেক্সট কোৱেশ্যনটো লাইছো উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল দা মিনিষ্ট্ৰী অফ ডেভেলপমেন্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ওয়াজ এস্টাব্লিশড ইন দা ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল 2001 চনত 1999 চনত 1998 চনত 1996 চনত বহুত ইম্পৰ্টেন্ট কোৱেশ্যন শুদ্ধটো হৈছে 2001 চনত কেতিয়া দিয়া হৈছিল 2001 চনত দিয়া হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় নে নহয় নেক্সট কোৱেশ্যনটো লাইছো দা ৰুইনছ অফ ভীষ্মকনগৰ ইজ বিলং টু হুইচ ডাইনাষ্টি গতিকে ভীষ্মকনগৰ ধ্বংসাৱশেষ কোন বংশৰ আছিল কোৱেশ্যনটো আকৌবাৰ চাব ভীষ্মকনগৰৰ ধ্বংসাৱশেষ কোন বংশৰ আছিল কছাৰী কিংডম কছাৰী ৰাজ্য কোচ ৰাজ্য চুতীয়া ৰাজ্য আহোম ৰাজ্য গতিকে কোনটো বংশৰ আছিল ভীষ্মকনগৰৰ ধ্বংসাৱশেষ শুদ্ধটো হৈছে চুতীয়া কিংডম বা চুতীয়া ৰাজ্যৰ আছিল গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ ইয়াৰ মাজতে কৈ দিও যিসকলে আসাম পুলিশৰ কাৰণে এবিবি এসআইৰ কাৰণে পৰীক্ষাৰ পিডিএফ বিচাৰি আছে আমাৰ 3000 কৈ অধিক কোৱেশ্যন আমি প্ৰভাইড কৰি আছো সো আপোনালোকে 8638686390 এই নম্বৰটোত আপোনালোকে 149 रुपीस পেমেন্ট কৰি আপোনালোকে পিডিএফ লব পাৰিব গতিকে নম্বৰটো মই লিখি দিছো চাই লব 8638686390 যদি পিডিএফ লাগে আপোনালোকে এটো নম্বৰ পেমেন্ট কৰি আপোনালোকে স্ক্ৰিনশ্বট দি দিব পিডিএফ পাই যাব ওকে আৰু যিসকলে পিডিএফ লব বিচাৰে সো যিসকলে পিডিএফ লব বিচাৰে নম্বৰটো মই ভালকে দি দিছো আপোনালোকে নম্বৰটো লিখি লব আৰু এই নম্বৰটো আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব নম্বৰটোত পেমেন্ট কৰিব লাগিব 149 নম্বৰটো হৈছে 8638686390 সো নম্বৰটো লিখি লব ঠিক আছে নেক্সট কোৱেশ্যনটো লাইছো In which city the first CNG station of Assam is inaugurated? কোনখন চহৰত অসমৰ প্ৰথমটো CNG station উদ্বোধন কৰা হৈছে কি উদ্বোধন কৰা হৈছে CNG station কোনখন চহৰত ডিব্ৰুগড় তেজপুৰ যোৰহাট গুৱাহাটী অসমৰ প্ৰথমটো CNG station ক'ত উদ্বোধন কৰা হৈছে ইজি হয় সো ডিব্ৰুগড়ত উদ্বোধন কৰা হৈছে অসমৰ প্ৰথমটো CNG ষ্টেচন অপচন এ হ'ব শুদ্ধ উত্তৰ কোনে কোনে অপচন এ দিছা শুদ্ধ হৈছে নেক্সট কোৱেশ্যনটো লাইছো হু ইজ দা প্ৰেজেন্ট গভৰ্ণৰ অফ আসাম বৰ্তমান অসমৰ ৰাজ্যপাল কোন এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্যন বৰ্তমান অসমৰ ৰাজ্যপালটো হয়তো চেঞ্জ হ'ব পাৰে আপোনালোকে চাই ল'ব কিন্তু এটো বস্তু বহুত ইম্পৰ্টেন্ট সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে লক্ষ্মী লক্ষ্মণ আচাৰ্য হৈছে বৰ্তমান আমাৰ
ৰাজ্যপাল অ'কে লক্ষ্মণ আচাৰ্য নেক্সট কুৱেশ্যন হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে ভাৰতৰ যি ভূখণ্ড আছে আমাৰ অসমে কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে ভূখণ্ড 3.39%, 2.39%, 4.39%, 2.93%. শুদ্ধ উত্তৰ হৈছে 2.39% আমাৰ অসমে সামৰি লৈছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 2.39 কেতিয়াবা পৰীক্ষাত আহিলে আপোনালোকে এই থৈ নাহিব নেক্সট কুৱেশ্যন হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট লোকায়ুক্ত অফ আছাম অসমৰ প্ৰথম ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে জাষ্টিছ SP ৰাজখোৱা জাষ্টিছ শফিকুল হক জাষ্টিছ TC দাস জাষ্টিছ মীৰা শৰ্মা একদম ইজি কুৱেশ্যন হয় জাষ্টিছ TC দাসক নিযুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দূৰদৰ্শন কেন্দ্ৰ ৱাজ এষ্টাব্লিছড ইন আছাম টু টেলিকাষ্ট প্ৰগ্ৰামছ ইন আছামিজ লেংগুৱেজ অসমত প্ৰথমে দূৰদৰ্শন কেন্দ্ৰই অসমীয়া ভাষাত প্ৰগ্ৰাম টেলিকাষ্ট কৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল 1992, 1991, 1990, 1989 শুদ্ধ উত্তৰ হৈছে 1991 পৰা অসমৰ দূৰদৰ্শনত অসমীয়া ভাষাত প্ৰগ্ৰাম টেলিকাষ্ট কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই হুইচ অথৰ অভিযাত্ৰী উপন্যাসখন কোনে লেখকে লিখিছিল অভিযাত্ৰী যিখন উপন্যাস আছে কোন লেখকে লিখিছিল চন্দ্ৰপ্ৰসাদ শইকীয়া নিৰুপমা বৰগোহাঁই স্নেহা দেৱী অৰুণ শৰ্মা কাৰেক্ট এনসাৰটো হ'ব নিৰুপমা বৰগোহাঁই অপচন বি ইজ দ্য ৰাইট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্লেচ ইজ ন'ন এজ দ্য হাৰ্ট অফ দ্য আছামিজ নিউ বৈষ্ণৱেড কালচাৰ গতিকে শুদ্ধটো কোনটো হ'ব শিৱসাগৰ বৰপেটা মাজুলী যোৰহাট কাৰেক্ট এনসাৰ হৈছে মাজুলী অসমৰ হৃদয় বুলি কোৱা হয় নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ মেডেলছ ৱন বাই আছাম ইন দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2020 গুৱাহাটী খেলো ইণ্ডিয়া ইউথ গেমছ 2020 যি গুৱাহাটীত অনুষ্ঠিত হৈছিল অসমে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান আছিল কিমানটা পদক অসমে লাভ কৰিছিল খেলো ইণ্ডিয়া 2020 কিমানটা পদক লাভ কৰিছিল একদম ইজি হয় 76 76টা পদক লাভ কৰিছিল অসমে কিমানটা পদক 76টা পদক লাভ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত বা আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে দৰং কামৰূপ মেট্ৰ' শোণিতপুৰ গতিকে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত আছে শুদ্ধ উত্তৰটো হৈছে কামৰূপ মেট্ৰত আছে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী অ'কে নেক্সট কুৱেশ্যন দ্য ৰেঞ্জ বিটুইন দ্য ব্ৰহ্মপুত্ৰ ভেলী এণ্ড দ্য বৰাক ভেলী ইজ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ কিমান কিহৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ কিমান বৰাইল ৰেঞ্জ মিকিৰ ৰেঞ্জ পাটকাই ৰেঞ্জ নান অফ দ্য above বৰাইল ৰেঞ্জ মিকিৰ ৰেঞ্জ পাটকাই ৰেঞ্জ একো নাই ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব পাৰে মাজৰ পৰিসৰ কোনটো ইয়াৰে মাজৰ পৰিসৰটো হৈছে মনত ৰাখিব শুদ্ধ উত্তৰটো হৈছে বৰাইল ৰেঞ্জ হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজৰ পৰিসৰ ওকে বৰাইল ৰেঞ্জ নেক্সট কুৱেশ্যন দ্য পলিউশ্যন কণ্ট্ৰল বৰ্ড অফ আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড কোন বছৰত প্ৰতিষ্ঠা হৈছিল কি নিয়ন্ত্ৰণ বৰ্ড প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড ক'ৰ অসমৰ কোন বছৰত প্ৰতিষ্ঠা হৈছিল দ্য পলিউশ্যন কণ্ট্ৰল বৰ্ড ইন আছাম অফ আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ 1974, 1975, 1976, 1977 অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইজি হয় 1975 ত প্ৰতিষ্ঠা হৈছিল কিমানত 1975 চনত ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আছাম কণ্টেইনছ ডেছ অফ 6 ফিজিঅ'গ্ৰাফিক ডিভিজনছ অফ ইণ্ডিয়া অসমত ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক বিভাগৰ ডেছ আছে কি আছে খালী ঠাইত কি বহিব আমাক সুধিছে
অসমত ভাৰতৰ 6টা ফিজিঅ'গ্ৰাফিক বিভাগৰ দেশ আছে কেইটা আছে ভাৰতৰ ফিজিঅ'গ্ৰাফিক বিভাগৰ কেইটা আছে 2টা আছে 3টা আছে 4টা আছে 5টা আছে অসমত কেইটা বিভাগ আছে কোটোটো হৈছে 3টা বিভাগ আছে অপশন বি is the right answer next question to আহিছো how many gold medal won by Assam swimmer Shivangi Sharma in the Khelo India Youth Games 2020 Guwahati গতিকে খেলো ইন্ডিয়া যুৱ গেমছ 2020 ত গুৱাহাটীত অসম সাঁতোৰবিদ শিৱাংগী শৰ্মাই কিমানটা স্বৰ্ণ পদক লাভ কৰে ইয়াতে আৰু এটা কোৱেশ্চন খুমাই আছে কেতিয়াবা আহিব পাৰে শিৱাংগী শৰ্মা কোনটো খেলৰ লগত জড়িত তেখেত সাঁতোৰবিদ হেতু মনত ৰাখিবা গতিকে 2020 ত তেখেতে কিমানটা গোল্ড মেডেল লাভ কৰিছিল 6টা 5টা 4টা 3টা খেলো ইন্ডিয়াত কিমানটা পদক লাভ কৰিছিল শুদ্ধটো হৈছে তেখেতে 5টা পদক লাভ কৰিছিল ওকে 5টা সো আমাৰ ক্লাছবোৰ কৰি কেনেকুৱা লাগিছে অসম পুলিচৰ আমি বিভিন্ন ধৰণৰ টপিকৰ ওপৰত আমি ক্লাছবোৰ কৰি আছো আপোনালোকে চাব পাৰে আমি আসামীয়া বুকৰো আমি ষ্টাৰ্ট কৰি দিছো কাৰণ বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে আসামীয়া বুকখন বহুত ইম্পৰ্টেন্ট সো যিসকল ল'ৰা-ছোৱালী আমাৰ ক্লাছবোৰ ফ্ৰী অফ কষ্ট কৰিব বিচাৰে বিশ্বাসী বন্ধু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো দবাই দিব তেতিয়া আমাৰ ক্লাছবোৰ সকলোতকৈ আগতে চাবলৈ পাৰিব সো দেৰি নকৰি নেক্সট কোৱেশ্চনটো আৰম্ভ কৰিছো who had designed the park system in Ahom kingdom গতিকে আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল পাইক ব্যৱস্থা শুনিছিল নহয় গতিকে চক্ৰপাণি বৰদলৈ লাচিত বৰফুকন প্ৰতাপ সিংহ মোমাই তামুলী বৰবৰুৱা গতিকে পাইক যেটো ব্যৱস্থা কোনে ডিজাইন কৰিছিল পাইক প্ৰথা আগতে প্ৰচলন হৈছিল বহুত প্ৰচলন হৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মোমাই তামুলী বৰবৰুৱাই পাইক যেটো প্ৰথা এটো ডিজাইন কৰিছিল কোনে মোমাই তামুলী বৰবৰুৱা নেক্সট কোৱেশ্চনটো লাইছো who had translate লক্ষ্মীনাথ বেজবৰুৱা's বুঢ়ীআইৰ সাধু into English গতিকে লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল বুঢ়ীআইৰ সাধু সকলোৱে পঢ়িছিল নাই আগতে আমি সাধু শুনি খুব ভাল পাইছিল হয় না নহয় আমি গৰমৰ দিনত চোতালত বহিছিলো ককা আইতাৰ লগত আইতাই ধুনীয়াকৈ সাধু কৈছিল হয় না নহয় এটা খিয়াল আছিল এটা বান্দৰ আছিল খিয়াল বহুত চতুৰ বান্দৰ ঠিক তেনেকুৱাকৈ এদিন দুটা ফুৰিব গ'ল এনেকুৱা ধৰণৰ সাধুবোৰ আমাক কৈছিল সো আমাৰ শুনি ভাল লাগিছিল গতিকে লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ীআইৰ সাধু কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল আনন্দ চন্দ্ৰ আগৰৱালা পদ্মনাথ গোহাঁই বৰুৱা যতীন্দ্ৰনাথ দুৱৰা জ্ঞানভিৰাম বৰুৱা শুদ্ধটো হৈছে জ্ঞানভিৰাম বৰুৱাই তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ যি বুঢ়ীআইৰ সাধু ইংৰাজীলৈ অনুবাদ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ইয়াৰ কাজিৰঙা was designed as reserve forest for the first time কোন বছৰত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল কোন বছৰত কি বনাঞ্চল হিচাপে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল 1912 চনত 1908 চনত 1906 চনত 1902 চনত কিমান চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আহিছো which one of the following also serve as a member of the Viceroy's Executive Council তলৰ কোনজনে ভাইসৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম কৰিছিল কোনে কৰিছিল মফিজউদ্দিন আহমেদ হাজৰিকা হেম বৰুৱা কনকলাল বৰুৱা হেমচন্দ্ৰ গোস্বামী কোনে কৰিছিল ভাইসৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম ইয়াৰ ভিতৰত শুদ্ধটো হৈছে কনকলাল বৰুৱা তেখেতে ভাইসৰয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য হিচাপে কাম কৰিছিল মনত ৰাখিব অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হু উইন্স দ্য 2019 সাহিত্য একাডেমী এৱাৰ্ড ইন আছামিজ লেংগুৱেজ অসমীয়া ভাষাত 2019 চনত কিমান চনত 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কোনে কৰিছিল 2019 চনত কেতিয়াবা চন ধৰি আপোনাক কোৱেশ্চন সুধিব পাৰে সেইবোৰ চাই যাব জয়শ্ৰী গোস্বামী মহন্ত ধ্ৰুৱজ্যোতি বৰা ইমৰান শাহ ৰংবং টেৰেং 2019 চনত সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল শুদ্ধটো হৈছে জয়শ্ৰী গোস্বামী মহন্তই তেখেতে 2019 চনত অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হয় না গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আহিছো হেমৰন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় কেতিয়াবা আহিব পাৰে এনেকুৱা ধৰণৰ হেডকোৱাৰ্টাৰৰ ওপৰত কোৱেশ্চন আহি যায় কিন্তু গতিকে হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট ৱেষ্ট কাৰ্বি আংলং ডিমাপুৰ ডিমা হাছাও কাছাৰ গতিকে হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়
একদম ইজি কুৱেশ্যন হয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেং গতিকে পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেং নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ফ্ৰম গুৱাহাটী লোকসভা কনষ্টিটুৱেঞ্চি ইন 1951 গতিকে ইয়াৰে মেম্বাৰ কোন আছিল 1951 চনত ধীৰেশ্বৰ কলিতা হেম বৰুৱা ৰোহিণী কুমাৰ চৌধুৰী দেৱেন্দ্ৰ নাথ শৰ্মা কোন আছিল ফাৰ্ষ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ফ্ৰম গুৱাহাটী লোকসভাৰ কোন আছিল 1951 চনত শুদ্ধটো হৈছে ৰোহিণী কুমাৰ চৌধুৰী তেখেত আছিল মনত ৰাখিবা অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ গতিকে বাৰ্মিজ মানুহসকলৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল মানৰ আক্ৰমণ ছেকেণ্ড বাৰ 1817 চনত 1818 1819 1821 কিমান চনৰ হৈছিল সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 1819 চনত সো এয়া আছিল আসামীয়া বুকৰ আজি সেকেন্ড পাৰ্ট কেনেকুৱা পালে এইটো পাৰ্ট জনাবলৈ নাপাৰিব আৰু সিৰিজটো কন্টিনিউ কৰিবলৈ আপোনালোকে কমেন্ট কৰিব নিশ্চয়কৈ আমি সিৰিজটো কন্টিনিউ কৰিম সকলোৱে চাব মৰম দিব আৰু শেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে যি কিতাপ কিনিবলৈ পইচা নাই সেই ল'ৰা ছোৱালীবিলাকে যাতে আমাৰ পৰা পঢ়ি চাকৰি এটা লাভ কৰে ওকে সো আৰু যিসকল আসাম পুলিচৰ কাৰণে পিডিএফ বিচাৰি আছে আপোনালোকে 149ত আমাৰ 3000তকৈ অধিক কোৱেশ্যনৰ পিডিএফবোৰ পাব গতিকে পিডিএফ লাগিলে আপোনালোকে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব নম্বৰটো হৈছে 8638686390 এই নম্বৰটো লিখি ল'ব এই নম্বৰটোত আপোনালোকে পিডিএফ লাগিলে 149 rupees পে কৰিব লাগিব ওকে 149 rupees পে কৰিলে আপোনালোকে এইটো নম্বৰ পেমেন্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব পিডিএফ পাই যাব সো আজিলৈ মানে অন্য এটা ক্লাছত আপোনালোক প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম